বৰলাসকল যিসকলে বিয়া বাৰু পাতা নাই তেওঁলোকক আমি এককালীন সাহায্য দিম আৰু হৰি আও ৰাম বেঙেনা পাৰ্টি এই নিমিলিব এই বোলে আও হৰি আও ৰাম বেঙেনা পাৰ্টি জিকি যাম বৰ্তমান চাৰিওফালে চলিছে বেঙেনা পাৰ্টি মোৰ লগত বেনুধৰ কলিতা কৰি আছে কি ক'ব মানে খুব ভাল লাগিছে তোমালোকে যে আগবাঢ়ি আহিছা বৰ সন্তোষ পাইছো মই আচলতে চবেই এটা পৰিৱৰ্তন বিচাৰিছে আৰু সেইটো বিশ্বাস মোৰ ওপৰত ৰাখিছে কেৱল আমাৰ চৰকাৰ আহিবলৈ দিয়ক মই যিখিনি পাৰো সমাজ সেৱা ৰাইজৰ কল্যাণৰ কাৰণে যিমান পাৰো মই আঁচনিবোৰ মেলি দিম কেৱল 24 জুলাইত আপোনালোক আহিব লাগিব XYZ চাব লাগিব আৰু বেঙেনা পাৰ্টি বেনুধৰ কলিতাক জিকাব লাগিব মূল ইছ্যু কি হ'ব অসমত কিমানবোৰ ইছ্যু আছে যিমানবোৰ পাৰো আমি চুই যাম এই বানপানী হওক নিবনুৱাই হওক যিমান পাৰো আমি এতিয়া তেল লৈ পেলাই আছে এতিয়া আমি তেলত যিটো ইথানল লৈ হুলস্থুল লাগি আছে তাত আমি B20 বুলি এটা তেল আনিম B20 তাত বেঙেনাৰ ৰস থাকিব সুনুমুনু আঁচনি থাকিব তাত এককালীন সাহায্য দিম আমি বৰলাসকল যিসকলে বিয়া বাৰু পাতা নাই তেওঁলোকক আমি এককালীন সাহায্য দিম আৰু তেওঁলোকৰ বিয়াত আমি 108 বিধ বেঙেনা ব্যঞ্জন খুৱাম আমি চৰকাৰে শ্লোগান কি হ'ব শ্লোগান কেনেকুৱা ধৰণৰ শ্লোগান লাগে কয় এইখিনি কথা দি তোমাৰ নহ'ব শ্লোগান ৰাইজৰ মাজত বোলে আও হৰি আও ৰাম বেঙেনা পাৰ্টি এই নিমিলিব এই বোলে আও হৰি আও ৰাম বেঙেনা পাৰ্টি জিকি যাম